তৃণমূল কংগ্ৰেছৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ শুভ উদ্বোধনী চিৰাং জিলাৰ ৰৌমাৰী ভিচিডিচিৰ অন্তৰ্গত দৌখানগৰ গাঁৱত তৃণমূল কংগ্ৰেছৰ পথ নিৰ্মাণ কামৰ আধাৰশিলা শুভ উদ্বোধনী কৰে জিতেন নাৰ্জাৰীয়ে। প্ৰায় 10 কিলোমিটাৰ ৰাস্তাৰ নিৰ্মাণৰ বাবে চেণ্ড গ্ৰেভেল দিয়ে তৃণমূল কংগ্ৰেছে। উক্ত কাৰ্যসূচীত জিতেন নাৰ্জাৰীয়ে বিপিএফ আৰু ইপিপিএল চৰকাৰক কটাক্ষ কৰি কৈছে, বিপিএফ চৰকাৰে 17 বছৰত শাসনত থাকিও কোনো কাম কৰা নাই এই গাঁৱত আৰু বৰ্তমান ইপিপিএল চৰকাৰ শাসনত থাকিও কোনো উন্নয়নমূলক কাম কৰা নাই। লগতে চন্দন ব্ৰহ্মকো এজন বিফল মন্ত্ৰী বুলি সম্বোধন কৰে। প্ৰথমত মোৰ নিউজ সকল বাইটিসকলক মই ধন্যবাদ যাচিছোঁ। কথা আজি আমি প্ৰত্যেক গাঁৱে গাঁৱে ঘূৰি মানে এটা সৰু সৰু মোবিলাইজ কৰি আছোঁ। যিটো আহি আছে ছেপ্টেম্বৰ নিৰ্বাচনৰ কাৰণে এইটো লৈ মানে গাঁৱে গাঁৱে ঘূৰি মানে কেম্পেইন চলি আছোঁ। ইয়াৰ মাজতে গাঁৱত সোমাই কিনি চালোঁ যে আমাৰ প্ৰত্যেক গাঁৱতে মানে চৰকাৰে মানে আজিৰ দিনলৈকে বা ইউপিপিএল চৰকাৰ যিটো ৰানিং চৰকাৰ চলি আছে এলায়েন্সত বিজেপিৰ লগত, আজি এটা গাঁৱতে এনেকা যে এটা পাথৰ পেলাইছে বা চেণ্ড গ্ৰেভেল পেলাইছে এনেকা এটাও দেখিবলৈ পোৱা নাই। এইটোৰ কাৰণে মই আজি এই দাউখানগৰ লেখাত আজি গাঁৱৰ মানুহকেইটা মুৰব্বীসকলে আমাক আদৰণি দিলে। এইটোৰ কাৰণে এই মৰমতে আমি আজি গাঁৱৰ মানে 2টা 3টা চেণ্ড গ্ৰেভেল পেলাই দিছোঁ। আৰু আমাৰ টিএমচি দল হয় এইটোৱে ক'ব বিচাৰিম যে যিটো নিৰ্বাচন কাৰণে ৰাজনীতিক নকৰাকৈ যাতে ৰাইজৰ ভাল কামটো কৰে সেইটোৱে মই অনুৰোধ থাকিল প্ৰত্যেক দললৈ। আৰু এইটো কৈ মই ইয়াতে সামৰণি মাৰিছোঁ। ইয়াত মাজতে আমি এইটোৱে ক'ব যে আজি ৰাইজে চালোঁ যে 17 বছৰ বিপিএফে কি কৰিলে বা এতিয়া ৰানিং চৰকাৰে কি কৰিলে বা কি কৰি আছে, এইটোৰ কাৰণে ৰাইজে বিচাৰিছে যে এইবাৰ এটা তৃণমূল কংগ্ৰেছক বা আশা কৰি এটা পৰিৱৰ্তন কিবা এটা বিচাৰিছে ৰাইজৰ মাজত। এইটোৰ কাৰণে আজি মুখে মুখে মানে ৰাইজৰ টিএমচি হৈ মানে শ্লোগানটো ওলাই আহিছে। আমাৰ বেছিভাগ লক্ষ্য থাকিব পাব্লিক সেৱা, পাব্লিক কেনেকৈ যে আমি বচাই ৰাখিব পাৰে বা ৰাইজৰ কি উন্নতি কৰিব পাৰে এইটো লক্ষ্য দি আমি আজি এই বিটিচি এৰিয়াত আহি কিনি টিএমচি দলটো আজি মানে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাধ্য হৈছে। ইয়াত আমি ক'বলৈ যাব নালাগিছিল, তথাপিও আমি 2-3টা আশাৰ কম। মানে ইহঁতে চন্দন ব্ৰহ্মৰ কথাটো বেলেগ, সি এজন মিনিষ্টাৰ আছিল, মিনিষ্টাৰ থকা সময়ত আমাৰ পাব্লিকৰ কাৰণে কি কৰিলে এইটোৱে ক'ব যে আমি মানে এই মিনিষ্টাৰ হৈ এজন মানে ফেইলাৰ মিনিষ্টাৰ বুলি আমি ক'ব লাগিব। তৃণমূল কংগ্ৰেছ হিচাপত এতিয়ালৈকেতো এনেকাতো সিদ্ধান্ত হোৱা নাই, হ'ব অহা সময়ত আমি কৰিম। তালিকা মোটামুটি 26-27 তাৰিখত মানে আমাৰ পাৰ্টি তালিকাটো ডিক্লেয়াৰ দিয়া হ'ব। এতিয়া আমাৰ তৃণমূল কংগ্ৰেছৰ পৰা আহিল যদি আগতেতো আমাৰ গাঁৱত বিপিএফ চৰকাৰ আছিল 17 বছৰ। 17 বছৰ আমাৰ একো কাম কৰা নাই। এনে খালি মানে MCLA টাইমত আহে মানে ভোট কালেকশ্যন কৰে আৰু যায়, নিৰ্বাচন হোৱাৰ পাছত আৰু খবৰ নাই। 5 বছৰৰ পাছত এবাৰো নাহে। তেনেকৈ চলিল 17 বছৰ। ইপিপিএল আহিল, ইপিপিএল আহি ইমান মানে কৰা নাই যদিও কৰিছে, অলপ চলপ কৰিছে। কিন্তু এতিয়া আমাৰ তৃণমূল কংগ্ৰেছ যদি আহিছে, আহি আমাৰ ৰাস্তা ঘাটবিলাক দেখিছে, দেখি মানে ৰাইজক মাতি মানে কিবা কৈছে যে আমি চেণ্ড গ্ৰেভেল দি দিম, আমি ৰাস্তা বনাই দিম, ভোট আমাক ভোট দিব লাগে। এই হিচাপত ৰাইজে আদৰি লৈছে, এইখিনিয়ে।